এটা অতি গুৰুত্বপূৰ্ণ বিষয় গ্ৰামাৰৰ তোমালোকৰ আগলৈ লৈ আনিছো। এইটো হৈছে ভয়েস চেঞ্জ। আসলতে ভয়েস চেঞ্জ আমি কি কেনে জানিব লাগিব, ই কেৱল পৰীক্ষাৰ কেইটামান নম্বৰ পাবলৈকে নহয়, যে আমাৰ ৰাইটিং স্কিলটো আমি ইমপ্ৰুভ কৰিবৰ কাৰণে ভয়েস চেঞ্জ জনা অতি দৰকাৰ। বিশেষকে যে আমি ষ্টৰি ৰাইটিং, ৰিপৰ্ট ৰাইটিং, ট্ৰেন্সলেশ্যন আৰু লগতে আমাৰ এপ্লিকেশ্যন ৰাইটিং, এনেধৰণৰ যিবিলাক ৰাইটিং স্কিল আছে আমি সেইবিলাক ডেভেলপ কৰিবৰ কাৰণে আমি ভয়েস চেঞ্জ জনাটো অতি দৰকাৰ। এই ভয়েস চেঞ্জৰ যোগেদি আমি সাধাৰণতে স্পোকেন ইংলিছৰ ক্ষেত্ৰতো আমি কিছু আগবাঢ়িব পাৰিম। এতিয়া ভয়েস চেঞ্জ সাধাৰণতে ভয়েস মানে হৈছে বাক্য। বাক্য আচলতে কি হয়, দুই প্ৰকাৰৰ হয়। আমি এতিয়া কৈছো বাক্য তোমাৰ দুই প্ৰকাৰৰ হয়, এক্টিভ ভয়েস আৰু লগতে আমাৰ পেসিভ ভয়েস। এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এই দুই প্ৰকাৰৰ ভয়েস চেঞ্জ আমি দেখিবলৈ পাওঁ। বিশেষকে যে এক্টিভ ভয়েসৰ আমি সক্ৰিয় বা টেন্স ফৰ্মেশন বুলি ক'ব পাৰো, পেসিভ ভয়েসক আমি নিষ্ক্ৰিয় বা পেসিভ ফৰ্মেশন বুলি ক'ব পাৰো। বিশেষকে ভয়েস চেঞ্জ বিভিন্ন সেন্টেন্স অনুসৰি ভয়েস চেঞ্জৰ নিয়মবিলাক বেলেগ বেলেগ হয়। এতিয়া আমি এছাৰটিভ সেন্টেন্সৰ ভয়েস চেঞ্জৰ কথা তোমালোকক মই ক'ব বিচাৰিছো যে এছাৰটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ, যে এছাৰটিভ সেন্টেন্সৰ ভয়েস চেঞ্জৰ কথা যদি তোমালোকক ক'বলৈ যাওঁ তেতিয়া হলে আমি এটা এক্সাম্পলৰ যোগেদি তোমালোকক মই দেখা দিব বিচাৰিছো যে he saw a bird. He saw a bird এইটো assertive sentence হয়। কি কাৰণে assertive sentence হয়? এই বাক্যশাৰী সাবজেক্টে আৰম্ভ হৈছে আৰু লগতে শেষত আমাৰ কি আছে, ফুল ষ্টপ আছে। এতিয়া আমি এক নম্বৰ ভয়েস চেঞ্জৰ নিয়মটো হৈছে কি, যে এনে ধৰণৰ বাক্য পেসিভ ভয়েস কৰোতে সাবজেক্টটো পেসিভত অবজেক্ট আৰু অবজেক্টটো পেসিভত সাবজেক্ট হিচাপে বহিব। বিশেষকে ইয়াতে আমি এটা উদাহৰণ দিছো যে he saw a bird, আৰু তাক যদি আমি পেসিভ ভয়েস লৈ নিবলৈ যাওঁ তেতিয়া হলে আমি অবজেক্টটো এ বাৰ্ড হয় আৰু অবজেক্ট এ বাৰ্ডটো আমি সাবজেক্টৰ ঠালে আনিব লাগিব, আৰু সাবজেক্টৰ ঠালে আনি আমি কি কৰিব লাগিব, ভাৰ্বটো টু হোৱাৰ কাৰণে was were দি ভাব থি কৰি বাই প্ৰিপজিশন আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি তোমালোকক যে ভয়েস চেঞ্জৰ এটা নিজাববীয়াকে উদাহৰণ দি বুজাই দিব বিচাৰিছো। ধৰি ললো আমাৰ ইয়াতে এটা উদাহৰণ হৈছে কি, যে he teach me English. He teach me English. এই যে বাক্যশাৰী দেখিছা তোমালোকে, he teach me English, ইয়াতে এইটো সাবজেক্ট হয়, এইটো ভাৰ্ব হয়, এইটো অবজেক্ট হয়, এইটো অবজেক্ট হয়। এই যে অবজেক্ট দুটা আছে আমি কোন পিছত যিকোনো এটা অবজেক্ট আমি আগলৈ আনিলো। মই ধৰি ললো আইটোকে আগলৈ আনিলো। আইটো যেতিয়া আমি আগলৈ আনিম তেতিয়া আমি ভাৰ্ব 1 থাকিলে আমি এমিছৰ ভাৰ্ব থি লগাব লাগিব, পিছত কম। এতিয়া আই লগত আমি এম লগালো, তাৰ পিছত আমি ভাৰ্বটো থি কৰিব লাগে। ইয়াৰ কাৰণে কিন্তু ভাৰ্ব লিষ্টখন আমি জনাটো অতি দৰকাৰ, যে ভাৰ্ব থিটো টিছৰ ভাৰ্ব থিটো টিছ টট টট। এতিয়া আমি টট লিখিলো TAUGHT টট। ইংলিছ by us, sorry by him হ'ব। এতিয়া আমি এইটো কি কৰিম, যে by him দিম, অৰ্থাৎ he হলে by him হ'ব, আমি তোমালোকক কম by him। গতিকে এতিয়া আমি কি বুজি পালো, সাবজেক্টটো অবজেক্ট হ'ব, অবজেক্টটো সাবজেক্ট হ'ব, মেইন ভাৰ্বটো থি হ'ব, আৰু আমি টেন্স অনুসৰি অক্সিলাৰী ভাৰ্ব যিটো আমি সাবজেক্ট ফাৰ্স্ট আনিম সেই সাবজেক্টৰ পিছত কিন্তু টেন্স অনুসৰি অক্সিলাৰী ভাৰ্ব আমি লগাব লাগিব। গতিকে আমি এতিয়া দ্বিতীয় নিয়মটোলৈ গুচি গলো। দ্বিতীয় নিয়মটোলৈ আমি এতিয়া যাম। দ্বিতীয় নিয়মটো কেনেকুৱা হ'ব আমি চাম এতিয়া। গতিকে চোৱা, আমি কিন্তু এইখিনিতে এটা কথা বুজি পাব লাগিব, সেইটো হৈছে কি, যে সেইটো হৈছে তোমালোকৰ যে এটা কথা মনত ৰাখিব লাগিব। মনত ৰাখিবলগীয়া কথাটো হৈছে কি,
যে যদি অবজেক্টৰ ঠাইত বাক্যশাৰী অবজেক্টৰ ঠাইত যদি উপাধি দায়িত্ব কমপ্লিমেন্ট বা তোমাৰ টাইম এডভাৰ্ব অফ টাইম বা প্লেস অফ এডভাৰ্ব থাকে গতিকে এডভাৰ্ব অফ প্লেস থাকে বা এডভাৰ্ব অফ টাইম থাকে দায়িত্ব থাকে উপাধি থাকে কমপ্লিমেন্ট থাকে সেইবিলাক থাকিলে কিন্তু আমি পেছিভক সেই শব্দবিলাক বা অবজেক্ট বিলাক আমি সাবজেক্টৰ ঠাইলৈ আনিব নোৱাৰো ইয়াতে মই এটা কৈছো যে উই কল হিম মহাত্মা ইয়াতে পেছিভ কৰিবলৈ যাওঁতে মহাত্মাটো আমি আনিব নোৱাৰিলো কি কাৰণে মহাত্মাটো আমি আনিব নোৱাৰিলো কাৰণ মহাত্মাটো হৈছে তোমাৰ উপাধি লিখি দিছো যে মহাত্মাটো হৈছে উপাধি অৰ্থাৎ তুমি এই মহাত্মাটো তুমি কিন্তু আনিব নোৱাৰা সাবজেক্টৰ ঠাইলৈ ঠিক তেনে ধৰণে উই সিলেক্ট হিম এজ আৱাৰ প্ৰেসিডেন্ট এসটো নালাগে আছলতে যে উই সিলেক্ট হিম আৱাৰ প্ৰেসিডেন্ট এই আৱাৰ প্ৰেসিডেন্টটো আমি কিন্তু সাবজেক্টৰ ঠাইলৈ আমি আনিব নোৱাৰো কি কাৰণে আমি সাবজেক্টৰ ঠাইলৈ আনিব নোৱাৰো হেতু হৈছে আনে দিয়া দায়িত্ববিলাক আমি কিন্তু সাবজেক্টৰ ঠাইত বহাব নোৱাৰো ঠিক তেনে ধৰণে আমি তোমালোকক আৰু এটা কথা কৈছো যে হি টুক মি টু দা হস্পিটেল অৰ্থাৎ টু দা হস্পিটেলটো হৈছে কমপ্লিমেন্ট এই টু দা হস্পিটেলটো হৈছে কমপ্লিমেন্ট বা প্ৰিপজিশনাল ফেজ এই প্ৰিপজিশনাল ফেজটো কিন্তু আমি পেছিভত সাবজেক্টৰ ঠাইলৈ আমি আনিব নোৱাৰো সেইকাৰণে আমি কি কৰিলো যে টু দা হস্পিটেলটো আমি সাবজেক্টৰ ঠাইলৈ নানিলো আমি কি কৰিলো আই টো লৈ গুচি আহিলো ইয়াত দুটা অবজেক্ট আছে যে সি টু সাবজেক্ট মি টু অবজেক্ট আৰু কমপ্লিমেন্ট অৰ্থাৎ মি টু ফাৰ্ষ্টটোলে আনিলো যে মি টু আনি এতিয়া ভাবটো টু থকাৰ কাৰণে আমি ভাবটো টু থকাৰ কাৰণে আমি কি কৰিলো was were ভাবটি দিলো এখিনিতে তোমালোকক মই এটা কথা কৈ যাও যে ভাব ওয়ান যদি থাকে পেছিভত কিন্তু আমি am is are ভাব ঠিক কৰিব লাগে আৰু যদি এটো বৰ বেলেগ ধৰণৰ এটা ট্ৰিক্স আছে তুমি চাবা এই ট্ৰিক্সটো কিন্তু মনত ৰাখিবা দেই এতিয়া যদি বাক্যশাৰীত ভাবটো টু থাকে তেতিয়া হলে আমি কি কৰিম যে was were লগাই আমি ভাব ঠিক কৰিম হেতু কথা কাৰণে she took me to the hospital যে she took me to the hospital এই বাক্যশাৰীত আমি was were লগাই ভাবটো ঠিক কৰিলো গতিকে হেতু তোমালোকে মনত ৰাখিব লাগিব দেই এতিয়া আমি আকৌ পুনৰ পিছলে এতিয়া যাব বিচাৰিছো এটা পিছৰ কথাটো হল কি পিছৰ কথাটো হৈছে চোৱা যে পেছিভত pronoun সমূহ পেছিভ বাক্যত pronoun সমূহ তলত দিয়া ধৰণে পৰিৱৰ্তন হয় এটা তলত দিয়া ধৰণে পেছিভ ভয়েসত pronoun সমূহ পৰিৱৰ্তন হ'ব বিশেষকে যে এক্টিভত যদি আই থাকে পেছিভত কি কৰিব লাগিব এক্টিভত আই থাকিলে পেছিভত মে কৰিব লাগিব অৰ্থাৎ সাবজেক্ট টু অবজেক্ট হলে আমি ট্ৰান্সফাৰ কৰিব লাগিব হি থাকিলে আমি হিম কৰিব লাগিব সি থাকিলে আমি হার কৰিব লাগিব উই থাকিলে আস কৰিব লাগিব দে থাকিলে দেম কৰিব লাগিব কিন্তু এটা কথা অবজেক্টৰ ঠাইলৈ গলে কিন্তু এইবিলাক সব ক্যাপিটাল লেটাৰে আৰম্ভ নহয় স্মল লেটাৰে হ'ব দেই এই কথা মনত ৰাখিবা যে সি হেল্প মি পেছিভত এতিয়া আমাৰ কি হ'ল আই হেল্প বাই হার তা মানে আমি কি হল এটা কৈছো যে সি টু পেছিভত হার হল মি টু পেছিভত আই হল দ্বিতীয় নিয়মটো চোৱা যদি বাক্য এশাৰীত যে বাই প্ৰিপজিশনৰ সাবজেক্ট নাথাকে যদি বাক্যশাৰীত বাই প্ৰিপজিশনৰ সাবজেক্ট নাথাকে তেতিয়া হলে তোমালোকে কৰিব লাগিব কি যে বাক্যশাৰী অৰ্থ অনুসৰি ব্ৰেকেটত দিয়া এইগেটাক আমি কিন্তু সাবজেক্ট হিচাপে যে পেছিভৰ পৰা আমি এক্টিভ হলে আনোতে আমি সাবজেক্ট হিচাপে ইয়াৰ পৰা যিকোনো এটা বাক্যশাৰী মিলাই পেলাই কিন্তু আমি আনিব লাগিব এতিয়া চোৱাচোন মই এশাৰী তোমালোকক বাক্য দেখুৱাইছো যে ইয়াতে হি ইজ কল বাপুজি যে হি ইজ কল বাপুজি এশাৰী পেছিভ ভয়েসৰ বাক্য মনত ৰাখিবা টেন্সৰ ফৰ্মেশনত থাকিলে সেই বাক্যশাৰী এক্টিভ ভয়েসৰ আৰু টেন্সৰ ফৰ্মেশন নাথাকিলে পেছিভ ভয়েসৰ বাক্য হয় এতিয়া চোৱা হি ইজ কল অৰ্থাৎ ইজ থাকিলে আমাৰ এম ইজ আৰ হে হয় ইয়াত আমাৰ এম ইজ আৰ থাকিলে আমাৰ ভাৰ্বত আইএনজি হয় এম ইজ আৰ থাকিলে আমাৰ ইয়াত ভাৰ্বত আইএনজি হয় গতিকে এম ইজ আৰ থকাৰ পিছত ভাৰ্বত আইএনজি নথকা মানে এই শাৰী পেছিভ ভয়েসৰ বাক্য হেতু কথা তোমালোকে মনত ৰাখিবা দেই আমি যি টেন্স পঢ়িলো টেন্সৰ ফৰ্মেশনত নাথাকিলেই বাক্যশাৰী পেছিভ ভয়েস
গতিকে এখাই আমাৰ পেসিভ ভয়েস কিন্তু আমাৰ ইয়াত কি নাই বাই প্ৰিপজিশন সাবজেক্টটো নাই যদি বাক্য শাৰীত বাই প্ৰিপজিশন সাবজেক্ট নাথাকে তেতিয়া হলে আমি যে বাক্য শাৰীৰ অৰ্থ অনুসৰি এটা সাবজেক্ট আনিব লাগিব এতিয়া হি ইজ কল্ড বাপুজি এতিয়া ইয়াত যে আমাৰ বাই প্ৰিপজিশনৰ সাবজেক্ট নাই গতিকে তেওঁ বাপুজি বুলি কোনে কয় আমি কওঁ যে তেনে ধৰণৰ প্ৰশ্ন কৰিলে এই গিটাৰ ভিতৰত এটা সাবজেক্ট হিচাপে আহি যাব গতিকে আমি এতিয়া সাবজেক্ট হিচাপে এক্টিভ ভয়েসত কি ললো উই ললো উই পিছত আমি এটা টেন্স অফ ফৰ্মেশনত যাব লাগিব অলপ আগতে আমি কৈছিলো যে ভাৰ্বটো 1 থাকিলে এম ইজ আর ভাৰ্ব 3 হয় মানে যদি এম ইজ আর ভাৰ্ব 3 আছে বাক্য শাৰীত আমি ধৰি ললো হেখাই পেসিভ ভয়েসৰ বাক্য তাক আমি এক্টিভ ভয়েসত নিব লাগিব এক্টিভ ভয়েস নিলে আমি এম ইজ আর ভাৰ্ব 3 টো ভাৰ্ব 1 লে আমি সলনি কৰি লব লাগিব সেই কাৰণে আমি সাবজেক্টৰ পিছত ভাৰ্বটো 1 কৰিলো কাৰণ এম ইজ আর ভাৰ্ব 3 পেসিভ ভয়েসত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য আৰু এক্টিভ হলে গলে আমি ভাৰ্বটো 1 কৰিব লাগিব বাই প্ৰিপজিশনৰ সাবজেক্ট নাই আমি বাক্য শাৰীৰ অৰ্থ অনুসৰি উইটোক সাবজেক্ট হিচাপে ললো নাই লোৱা পিছত আমি এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যৰ মতে সাবজেক্টটো উই আনিলো ভাৰ্বটো 1 কৰিলো কল কৰিলো তাৰ পিছত অবজেক্টটো লিখি হিমটো লিখি বাপুজিটো পিছত লিখিলো সদায় কিন্তু তোমালোকে মনত ৰাখিবা যে মানুহ অবজেক্ট যদি দুটা দিবলগীয়া হয় তেতিয়া হলে প্ৰথমতে মানুহ বুজোৱা যেটো অবজেক্ট হেতু ফাৰ্ষ্টত লিখি বাকি নাম বুজোৱা বস্তু বুজোৱা বা অন্যান্য বিষয় বুজোৱা সদায় শব্দটো লাষ্টৰ ফালে যায় সেই কাৰণে আমি উই কল হিম বাপুজি বা উই কল বাপুজি হিম বুলি আমি কিন্তু নেলেখো গতিকে এতিয়া আমাৰ ইয়াতে কৈছে যে Rose is called the queen of flower Rose is called the queen of flower এতিয়া এই queen of flower টো হৈছে আনে দিয়া উপাধি আমি তাক সাবজেক্ট হিচাপে এক্টিভত আনিব নোৱাৰো নহয় পেসিভ ভয়েসৰ বাক্য কাৰণ এম ইজ আর থাকি ভাৰ্ব 3 আছে আমি এক্টিভত কিন্তু তাক আমি সাবজেক্ট হিচাপে আনিব নোৱাৰো সেই কাৰণে আমি কি কৰিলো যে ৰোজৰ অৰ্থাৎ গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোনে কয় আমি হেতু বুজি ললো যে গোলাপ ফুলক ফুলৰ ৰাণী বুলি মানুহে কয় গতিকে পিপলটো আমি সাবজেক্ট হিচাপে আনিলো অনাৰ পিছত আমি টেন্সৰ ফৰ্মেশনত অৰ্থাৎ যে সাবজেক্ট ভাৰ্ব 1 অবজেক্ট আৰু কি কৰিলো যে আনটো অবজেক্ট লিখিলো অৰ্থাৎ পিপল কল দা রোজ দা কুইন অফ ফ্লাৱাৰ এটা দা কুইন অফ ফ্লাৱাৰ হেতু হৈছে তোমাৰ কমপ্লিমেন্টটো কিন্তু সদায় লাষ্টলৈ নিবা দেই মানুহ থাকি যদি আন বস্তু থাকে মানুহৰ প্ৰনাউনটো আগলৈ আনিবা তাৰ পিছত আনটো নিবা কিন্তু যদি কমপ্লিমেন্ট থাকে ইন দা ষ্ট্ৰীট from the house গতিকে এনে ধৰণৰ যদি কমপ্লিমেন্ট থাকে কমপ্লিমেন্টটো সদায় লাষ্টত থাকে বস্তুটো কিন্তু আগত দিব লাগিব মানে মই তোমাক এটো কথা কৈছো সাবজেক্ট লিখি ভাৰ্ব 1 কৰি তাৰ পিছত বস্তুটো অবজেক্টটো আনি তাৰ পিছত কমপ্লিমেন্টটো আমি সদায় লাষ্টলৈ নিব লাগে অৰ্থাৎ আমি কথা কোনটো যদি তেনে ধৰণে কওঁ শুনিবলৈ ভাল লাগে কথাবিলাক বুজি পাইছানে এতিয়া আমি পুনৰ আকৌ পিছলৈ গুছি গলো এবাৰ আমি যে পুনৰ পিছলৈ আমি গৈ আছো আজি আমি তোমালোকক এসাৰ্টিভ সেন্টেন্সৰ তোমাৰ ভয়েস চেঞ্জ কেনেকুৱা কৰিব পাৰো আমি তাক তোমালোকক আজি বুজাব বিচাৰিছো এতিয়া আমি টেন্স অনুসৰি পেসিভ ভয়েসৰ ফৰ্মেশন বিলাক যে বেলেগ বেলেগ হয় তাক তোমালোকক মই তোমালোকক দেখাব বিচাৰিছো এতিয়া হৈছে কি টেন্স অনুসৰি ভয়েসৰ ফৰ্মসমূহ তলত দিয়া ধৰণে আমি শিকিব লাগিব এতিয়া প্ৰথমতে আমি সিম্পল প্ৰেজেন্ট তোৰ কথা আমি চাব বিচাৰিছো যে সিম্পল প্ৰেজেন্টৰ কথা যদি আমি চাবলৈ যাও এক্টিভ ভয়েসত সাবজেক্ট ভাৰ্ব 1 অবজেক্ট অৰ্থাৎ আই টু সাবজেক্ট ইট টু ভাৰ্ব আৰু এখিনি যেটো তোমাৰ ভুল হৈছে ৰাইস ৰিচ হৈ আছে গতিকে এটো তোমালোকে শুদ্ধ কৰি ল'ব লাগিব যে ৰাইস যে আই ইট ৰাইস এতিয়া আমি ৰাইস ইজ ইটেন বাই মি অৰ্থাৎ অবজেক্ট টু ৰাইস টু ফাৰ্ষ্টলৈ আনিলো তাৰ পিছত ভাৰ্বটো 1 থকাৰ কাৰণে এমিছাৰ লগাই ভাৰ্বটো ঠিক কৰিলো আৰু ঠিক কৰি বাই মি কৰিলো গতিকে আমি অলপ আগতে তো বুজি থৈছিলো আই টু মি হয় হি টু হিম হয় এই কাৰণে আই টু কি হৈ গল মি গল এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা আহিলো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এক্টিভ ভয়েসত সাবজেক্ট প্লাস এমিছাৰ প্লাস ভাৰ্ব আইএনজি প্লাস অবজেক্ট
পেছিভত কি হ'ব অবজেক্ট আনি এমিছাৰ আনি বিং আনি ভাৰ্ব থ্ৰী কৰি বাই প্ৰিপজিচন সাবজেক্ট ল'ব লাগিব অৰ্থাৎ সিম্পল প্ৰেজেন্টৰ আৰু প্ৰেজেন্ট কন্টিনিউয়াছৰ মাজৰ পাৰ্থক্যটো হৈছে কি যে সিম্পল প্ৰেজেন্টত এমিছাৰ লগাই ভাৰ্ব থ্ৰী কৰিলো ইয়াত কিন্তু আমি এমিছাৰ লগাই ভাৰ্বত আইএনজি থকাৰ কাৰণে বিং লগাই ভাৰ্ব থ্ৰী কৰিব লাগিব মনত ৰাখিবা দেই বিং লগালে ভাৰ্বত আইএনজি থাকিলে আমি পেছিভত বিং লগাব লাগিব এতিয়া মই এটা উদাহৰণ তোমাক দিছো চোৱা ইয়াতে আই এম প্লেইং এ বল অৰ্থাৎ আই এম প্লেইং এ বল এটা এই বলটো অবজেক্ট হিচাপে আমি আনিলো তাৰপা ইজ লগাই বিং লগালো চোৱা আমি তাত বিং লগোৱা নাছিলো ইয়াত বিং লগাইছো মনত ৰাখিবা কন্টিনিউয়াছ টেন্সৰ বাক্য পেছিভ ভইচত কিন্তু অক্সিলাৰি ভাৰ্ব বিলাকৰ পিছত কিন্তু বিং লগাই ভাৰ্ব থ্ৰী কৰিব লাগে গতিকে হেতু এটা কথা এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা ক'ব বিচাৰিছো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভইচত সাবজেক্ট have has verb থ্ৰী অবজেক্ট হয় যেনেকে he has done the work পেছিভলৈ গলে অবজেক্ট প্লাস have has প্লাস been verb থ্ৰী by subject মনত ৰাখিবা দেই যে বিশেষকে পারফেক্ট টেন্সৰ have has had এই তিনটা থাকিলে কিন্তু পেছিভ ভইচত verb থ্ৰীৰ আগত কিন্তু been টো লগাব লাগিব have has had verb থ্ৰী থাকিলে আমি have has had been verb থ্ৰী লগাব লাগিব হেতু কথা কিন্তু তোমালোকে মনত ৰাখিবা যে he has done the work পেছিভলৈ যাওঁতে আমি the work has been done by him দেখিছানে বাৰু ইয়াতে আমি been টো লগালো মনত ৰাখিবা ভাৰ্বত আইএনজি থাকিলে being verb টো থ্ৰী থাকিলে সৰি have has had থাকিলে been লগাই verb থ্ৰী কৰিব লাগিব গতিকে আমি এতিয়া পিছৰ ফাললৈ গুছি গৈছো এতিয়া পিছত চোৱা তোমালোকে ইয়াৰ পিছৰ ফৰ্মেশন কিটা চোৱা তোমালোকে আমি এটা সিম্পল পাষ্টৰ কথা কৈছো সিম্পল প্ৰেজেন্ট আৰু সিম্পল পাষ্টৰ বিশেষ পাৰ্থক্য নাই ভালকে যদি মনোযোগ দিয়া তেতিয়া সিম্পল প্ৰেজেন্ট মনত ৰাখিলে কিন্তু সিম্পল পাষ্ট অৱশ্যই তোমালোকে মনত ৰাখিব সিম্পল পাষ্টত তোমাৰ কি হ'ব যে সাবজেক্ট প্লাস ভাৰ্ব টু প্লাস অবজেক্ট আৰু পেছিভলৈ গলে object plus was were verb three by preposition subject object was were verb three by preposition subject অৰ্থাৎ he bought a pen এতিয়া আমি a pen was bought by him যেনে ধৰণে I সবাত বলকে যে I saw a bird হয় না এতিয়া a bird টো ফাৰ্ষ্টলে আহিলে a bird was seen by me অৰ্থাৎ ভাৰ্বটো সটো ভাৰ্বটো থকা কাৰণে আমি was were ভাৰ্ব থ্ৰী কৰি পেলালো এতিয়া আমি past continuous কথা কলো যে past continuous তোমাক চাই লব past continuous subject was were verb ing object আৰু পেছিভলৈ গলে মই কৈছিলো যে ভাৰ্বত ing থাকিলে আমি was were being অৰ্থাৎ ভাৰ্বত ing থাকিলে being টো লগাব লাগিব was were অক্সিলাৰি ভাৰ্বৰ পিছত being লগাব লাগিব being verb থ্ৰী by subject এতিয়া আমি এটা কৈছো যে we were singing a song এতিয়া a song টো আমি আগলৈ লৈ গৈছিলো a song তাৰপিছত a song টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি was ললো were টো প্লুৰেল ক্ষেত্ৰত লম যে a song was being sung by us তাৰপিছত আমি past perfectৰ কথা ক'ব বিচাৰিছো যে past perfect subject had verb থ্ৰী অবজেক্ট এক্টিভ ফৰ ফালে হল কাৰণ টেন্সৰ ফৰ্মেশন মানে হৈছে এক্টিভ ফৰ্মেশন পেছিভ ফালে গলে আমি অবজেক্ট had been verb থ্ৰী by subject সেই কাৰণে আমি I had made a mistake পেছিভলৈ যাওঁতে আমি a mistake টো ফাৰ্ষ্ট নাম কাৰণ অবজেক্ট টো সাবজেক্ট হ'ব তাৰপা had been made by কি হৈ গল me হৈ গল গতিকে তোমালোকে হেতু উদাহৰণ ইয়াকে চাই লোৱা তাৰ পিছত এতিয়া আমি পিছলৈ যাম আমি এতিয়া পিছলৈ যাম চাই লোৱা যে বিশেষকে আমাৰ এটা হ'ব কি যে সিম্পল ফিউচাৰ টেন্সৰ পেছিভ ভইচত কেনেকুৱা ধৰণৰ হ'ব প্ৰথমতে আমি এক্টিভৰ ফালে যদি চাও তেতিয়া সাবজেক্ট shall will verb one object পেছিভৰ ফালে গলে আমি object shall will be verb three by subject অৰ্থাৎ shall will টো হৈছে মডেল অক্সিলাৰি খিনি কথা ইতিমধ্যে তোমালোকক কৈছিলো shall should will would can could may might must গতিকে এতিয়া সেই মডেল অক্সিলাৰি বিলাক থাকিলে আমি মডেল অক্সিলাৰিৰ পিছত আমি মডেল
অক্সিলাৰীৰ পিছত কিন্তু বি টো লগাব লাগিব মনত ৰাখিবা দেই বি বিং বিন কোট লগাবলগীয়া হয় এতিয়া she will help me tonight she will help me tonight এতিয়া I টো লৈ গুছি আহিলো টাইম অফ এডভাৰ্ব টো আমি সাবজেক্ট বনাব নোৱাৰো হেকাৰণে I টো আনিলো me টো I হল I লগত shall সোৱা হে shall will মিলাওটো কিন্তু তোমালোকে মিলাই লব লাগিব I shall we shall বাকি বিলাকৰ লগত will হেকাৰণে he she থকা কাৰণে will আছিল কিন্তু I টো ফাৰ্স্ট তলে অনাৰ কাৰণে আমি shall টো লগাবলগীয়া হল I shall be helped by her tonight তাৰ পিছত এটা মই সিম্পল পারফেক্ট সরি এটো ফিউচার পারফেক্ট হ'ব লাগিছিল এটো ফিউচার পারফেক্ট ফিউচার কি হ'ব এতিয়া ফিউচার পারফেক্ট এটো এতিয়া ফিউচার পারফেক্ট এই ফিউচার পারফেক্ট টু কেনেকুৱা হ'ব সাবজেক্ট shall will have verb three object shall will ৰ পিছৰ have verb three object হয় এটি আমি have থাকিলি তো বিন টো লগাব লাগিব হেকাৰণে আমি আকৌ ইয়াত be টো লগাব নালাগে shall will ৰ পিছত আমি be লগাব নালাগে have ৰ পিছত বিন টো লগাই দিলো এতিয়া she will help me এতিয়া she will help me তাক পেছিবলৈ যাওঁতে I shall have been helped by her অৰ্থাৎ have ৰ পিছত আমি বিন টো লগাই কি কৰিলো যে বিন টো লগাই আমি পেসিভ ভয়েস হলে ভাবটো ঠিক কৰি পেলাই আমি পেসিভ ভয়েস লে গুছি গলো এতিয়া পুনৰ তোমালোকক আকৌ ক'ব বিচাৰিছো যে মডেল অক্সিলাৰী থাকিলে আমাৰ কি হ'ব মডেল অক্সিলাৰী থাকিলে আমি মই অলপ আগতে কৈছিলো shall will টো যেতিয়া মডেল অক্সিলাৰী যে পেসিভ লৈ যাওঁতে আমি মডেল অক্সিলাৰী বিলাকৰ পিছত আমি কি লগাব লাগিব যে বি লগাব লাগিব এটা can টো মডেল অক্সিলাৰী হেকাৰণে she can cook meal পেসিভ লৈ যাওঁতে আমি যে meal can be cooked by কি হল যে her হল গতিকে ছাত্ৰ ছাত্ৰী সকল আজি তোমালোকক মই assertive sentence or voice sense কেনেকে কৰিব লাগে তোমালোকক মই এটা আভাস দিলো নিশ্চয় সাকে তোমালোকে ইয়াৰ পৰা কিবা বুজি পাইছা যদি তোমালোকে ভাল পাইছে আমাৰ তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা ফলো আৰু লগতে আমাৰ ফেসবুক পেজত তোমালোকে ফলো কৰিবা মই আশা কৰিছো তোমালোকে ইয়াৰ সম্পৰ্কত কিছু বুজি পাবা আৰু এইখিনি বুজি পালেহে আমাৰ ৰাইটিং স্কিল আৰু স্পকেন ইংলিছৰ যিবিলাক আমাৰ কৌশল সেইবিলাক কিন্তু আমি ইমপ্ৰুভ কৰিব পাৰিম